জীৱনৰ ৰংবোৰ নদীৰ নিচিনা নদী গৈ সাগৰত পৰে সাগৰে নাজানে তাৰ গভীৰতা জীৱন মানে সংগ্ৰামে জীৱনৰ ৰং জীৱনৰ ৰং জীৱনৰ ৰং বৰ অনুপম ডাক্তৰৰ ওচৰলৈ নগলে কেনেকৈ ভাল পাবি কচোন ডাক্তৰৰ ওচৰলৈ যাবলৈ টকা পইচা নালাগিব জানো মই ভাবিছিলো তাই MBA কৰিব হাইলি কোৱালিফাইড হ'ব আপুনি তাই কিয় খং কৰিছে কওকচোন আগতে তাৰ প্লানটো শুনি লওক তুমি কথা কওঁতে অলপ সাৱধান হ'বা মানুহৰ সন্মান ৰাখি কথা ক'বলৈ শিকিবা সোমবাৰে যে তাইৰ জন্মদিন তাকেহে মই পাহৰিয়ে গৈছিলো তাইক কিন্তু নজনাবা আমি তাইক সাৰপ্ৰাইজ দিম আৰে একো নহয় মই তোমাক নেট পে কৰি দিমতো তুমি আহিবই লাগিব মৰ্নিং আহি ইভিনিং গুচি যাবা বিশেষ কাম এটা আছে ঠিক আছে মই যাম বাৰু কিন্তু শুনা মা অ মা মা শুনৰ মাত যেন লাগিছে মা শুন তই ভালে আছ বাবা আছো দে মা ইমান দিন কিয় অহা নাছিলি তোৰ মোলৈ মনত নপৰে খাওঁতে শুওঁতে তোৰ কথাই মনত পৰি থাকে নাকান্দিবিচোন মা নাকান্দিবি মই বহুত ভুল কৰিছো তই মোক পাৰিলে ক্ষমা কৰি দিবি আৰু এতিয়াৰ পৰা মই আহি থাকিম নহয় নাতিটোক চাবলৈ বৰ মনত পৰে বোৱাৰী মোৰ চলে নাহে নেকি আহিব মা বাবুৰ পৰীক্ষা শেষ হলে দুদিনমান থকাকৈ আমি তিনিওজনে আহিম দে আহ তোৰ চাগে ভোক লাগিছে নহয় আহ ভিতৰলৈ বল মা মোৰ ব্যৱসায়ৰ হিচাপখিনি শুনিবানে ক দেউতাৰ পৰা প্ৰথমতে মূলধন 25 লাখ টকা ল'ম 5 লাখটো দোকানৰ এডভান্সতে দিব লাগিব তাৰ উপৰি দুটা ডেস্কটপো লাগিব কেছ কাউণ্টাৰত মই আৰু মোৰ লগৰ ছোৱালী এজনী থাকিব তাৰ পাছত দোকানৰ কিছুমান বস্তু চাউল দালি ষ্টেচনাৰী গিফ্ট আইটেমছ এই গোটেইখিনি আৰু অলপ বাচন বৰ্তনো লাগিব মানে ঘৰ এখনত ব্যৱহাৰ হোৱা গোটেইখিনি বস্তুৱে ৰাখিম বুলি ভাবিছো আৰু মোৰ লগৰ দুজনো থাকিব কিমান ভাল হ'ব ন মা মোৰো ভাল লাগিছে আশীৰ্বাদ কৰিছ তই যাতে সফল হ কাকো নথগাবি কিন্তু সততাৰে আগুৱাই যাবি গোটেই জীৱনটো সততা বুকুত লৈ আগুৱাই যাবি দেই মাইনা সৰুৰে পৰাই তোমালোকৰ এই সংস্কাৰ পাই ডাঙৰ হৈছো মোৰ এই সপোনখিনি পূৰ কৰিবলৈ যিমান পাৰো চেষ্টা কৰি চাম মোৰ লক্ষ্য পাপাক এবছৰৰ ভিতৰতে টকাখিনি ৰিটাৰ্ণ কৰি দি বেলেগ বেলেগ ঠাইত সৰুকৈ হ'লে শ্বপিং মলৰ দৰে মোৰ ব্যৱসায়টো আগুৱাই নিম আৰু সকলো কৰ্মচাৰী আমাৰ অঞ্চলৰ পৰাই ল'ম বুলি ভাবিছো তই বৰ ডাঙৰ হলিও মাইনা ইমান ভাল চিন্তা কৰিব পৰা হলি তোমালোকে মাথো মোক সাহস দি যাবা আমি সদায় তোৰ লগত আছো মা অহা মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছো পাপাক তুমি সোনকালে টকাখিনি দিব কবা দেউতাৰে তোক এই সপ্তাহতে দিম বুলি কৈছে ঠিক আছে তই আগবাঢ়ি যা শুন ভাত দুটামান লচোন মোক আৰু নালাগে মা অলপ ল তোৰো ভাত বাৰ একেলগে খাওঁ তহঁত দুটাই খাচোন মই অলপ পিছত খাম ভাইটি মাক ডাক্তৰৰ ওচৰলৈ লৈ যাবি যি খৰচ হয় মই দিম নালাগে তই দিব মই পইচা যোগাৰ কৰিছো কিয় মোৰ মা নহয় নেকি ল মই কেতিয়া ক'লো তোৰ মা নহয় বুলি দায়িত্ব মোৰো আছে মই যিমান পাৰো চেষ্টা কৰি যাম মাৰ চিকিৎসা কৰিবলৈ তই টেনশ্যন নলবি আৰু মই যদি নোৱাৰো তেতিয়া মই তোক ক'ম কাইলৈ মই যামগৈ মাৰ চিকিৎসাৰ দায়িত্ব মই লৈছো মোৰো অধিকাৰ আছে তোক কোনে খবৰ দিলে মাৰ অসুখৰ কথা ইমান দিনে মাৰ কিমান খবৰ লৈছিলি ককা আৰু মুখে মুখে কিয় তৰ্ক কৰিছ মই তাক খবৰ দিছিলো তোৰ পইচা যোগাৰ কৰিবলৈ কষ্ট হ'ব বুলি তোৰ চিকিৎসাৰ কাৰণে 15-20 হাজাৰ টকা মই যোগাৰ কৰিব পাৰিলোহেঁতেন হ'ব দে ভাইটি তোৰ আৰু কিবা ক'বলগীয়া আছে যদি ক মই শুনিম মই ভুল কৰিছো আৰু কিবা ক'ব লগা থাকিলে কৈ যা
তহঁতে এনেকুৱা কৰিলে মই দুখ পাওঁ ভাত খোৱাৰ সময়ত কিয় এনেকুৱা খন কৰ নেপায় নহয় বাবা তই খাও সি এনেকুৱা তই জানই নহয় খা খা বাবা খা খা দাইল অকমান দিম নেকি নালাগে মা Hello. Happy birthday, dear. Thank you so much. Oh, মহাৰাণী শুৱাৰ পৰা উঠাই নাই হ'বলা উঠিছো কেতিয়াবাই উঠিলো আজি শ্যামল আহিব যে অকমান সোনকালে উঠিলো তই আজি কলেজ সোনকালে আহিবি আকৌ আজি মই কলেজলৈ নাযাওঁ মা আহিছে ডক্টৰক দেখুৱাবলৈ মাৰ লগত যাবলৈ বেয়া নাপাবি হা আৰু শুন তোলৈ বেষ্ট উইচেছ থাকিল ঠিক আছে দে বাৰু টেক কেয়াৰ বাই হ'ব দে বাই মোৰ পলমে হ'ল মা যা বাবা ভালে কুশলে থাকিবি বাবা তই চিন্তা কৰি নাথাকিবি মই আহি থাকিম নহয় আৰু ভাইটি স্কুললৈ গ'ল নেকি নাই সি আজি গুৱাহাটীলৈ গৈছে কিবা বোলে কাম আছে ঠিক আছে হ'ব দে মই গৈ থাকো তই কিন্তু নিজৰ যত্ন ল'বি আহোঁ ভালে থাকিবি হ'ব মা ৰেষ্টুৰেণ্টখন ধুনীয়া লাগিছে ধুনীয়া ন আমাৰ পিজিৰ ওচৰতে যে আমি সদায় ইয়াতেই খাওঁ আচ্ছা খুব ভাল লাগে ইয়ালৈ আহি ল'ব আৰু কিবা দিমনে দুকাপ কফি আনিবা এতিয়া বেলেগ একো নালাগে ঠিক আছে এই কেক যে আচৰিত হৈছা যে মই পাহৰিয়ে গৈছিলো আজি তোমাৰ বাৰ্থডে তাতে কি হ'লনো মই তোমাক বেয়া পোৱা নাই নহয় কিন্তু মই তোমাক এটা গিফ্ট দিব লাগিছিল নহয় আৰে গিফ্ট কিয় লাগে তুমি ইমান ধুনীয়াকৈ সময় দিছা আৰু স্কুল ছুটি লৈ আহিছা মোক আৰু একো বস্তুৰেই প্ৰয়োজন নাই আৰু আজি দিনটোৰ সকলো খৰচ মই কৰিম ইটছ এ সাৰপ্ৰাইজ হ'লেও তুমি মোক ক'ব লাগিছিল এটলিষ্ট নিজৰ বাৰ্থডেত কোনোবাই নিজে সাৰপ্ৰাইজ দিয়ে নে মোৰ ইনকাম কম কাৰণে তুমি উপহাস কৰিছা মোক শ্যামল এনেকৈ কিয় কৈছা ইমান সিৰিয়াছ হৈ গলা নহয় ঠিক আছে হ'ব মোৰ গোটেই জীৱনৰ বাৰ্থডেবোৰ তুমি নিজে সেলিব্ৰেট কৰিবা মোৰ হৈতে হ'ব ঠিক আছে এটা কেকটো কাটো ওকে হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে বঢ়িয়া টেষ্টি এইবাৰ মই খুৱাই দিম বঢ়িয়া ন কেকটো ধুনীয়া লাগিছে ন হঠাৎ আমি ওলালে তাই যে কিমান আচৰিত হৈ যাব নহয় বিৰাট ভাল পাব ফোন এটা কৰো নেকি নালাগে নালাগে কিয় ফোন কৰিবা আৰে আমি সাৰপ্ৰাইজ দিয়া কথা নাছিল জানো ব'লা আহি পালোৱে আমি Hello. Thank you. Welcome. খোৱা কেনেকুৱা বঢ়িয়া বঢ়িয়া শুনা না ইয়াৰ পৰা আমি মোৰ পিজিলৈ যাম হা গাৰ্লছ পিজিলৈ আকৌ মই কিয় যাম মোৰ দেৰি হৈছে মই সোনকালে ঘৰলৈ যাব লাগিব হ'ব আৰু বেছি সময় নলওতো মাত্ৰ 10 মিনিট তাৰ মানে তুমি তাৰ পিছত আকৌ কৰবালৈ যাবা তোমাক গাড়ীত উঠাই নিবলৈ যাম আচলতে তোমাৰ কাৰণে টিকট এটা কৰিছিলো কিন্তু মই আনিবলৈহে পাহৰিলো তুমি মোৰ কাৰণে টিকট কাটিবলগীয়া কিয় হ'ল আৰে মোক পুটো কৰিলে মই বেয়া পাওঁ আৰু মই লাজ পাওঁ কি যে আচৰিত ল'ৰা নহয় তুমি ইয়াত আকৌ লাজ পাবলগীয়া কি কথাটো আছে ঠিক আছে হ'ব মোক পইচা ৰিটাৰ্ণ দি দিবা আচ্ছা মোৰ কিবা আত্মসন্মান নাই নেকি মই বেলেগৰ টকাৰে চলিব বেয়া পাওঁ
ঠিক আছে তুমি টিকটটো কৰিছা যেতিয়া মই টিকটটো ল'ম কিন্তু তোমাক মই পইচা উভতাই দিম তুমি ল'ব লাগিব ঠিক আছে হ'ব মই ল'ম ব'লা এতিয়া আমি যাওঁ ঠিক আছে ব'লা অ মাইনা মাজনীলৈ ফোন এটা কৰচোন নাই 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 নকৰিবা তাই আহিব নহয় কৰক দিয়কচোন কিবা কাৰণে পলমো হ'ব পাৰে হয় দিয়া পাপা মায়ে ঠিকে কৈছে আহা তোমালোক একেবাৰে অধৈৰ্য হৈ পৰিছা তাই আহিব নহয় এইটো কিন্তু ঠিক কৈছিলা তুমি পাপা তোমালোক ইয়াত চুপ তই মোক পাপা বুলি নামাতিবি এইবোৰ কৰিবলৈকে তোক মই গুৱাহাটীত ৰাখি পঢ়াইছো হা তোক মই গুৱাহাটীত ৰাখিছো পঢ়িবলৈ ফাল্টু ঘৰৰ ল'ৰাৰ লগত ঘূৰি ফুৰি প্ৰেম কৰিবলৈ নহয় হেৰি আপুনি কিয় ইমান উত্তেজিত হৈছে তাইক বুজালে বুজিব নহয় মনে মনে থাকা তুমি ইহঁতৰ এই ৰূপবোৰ দেখাৰ পিছতো মই মনে মনে থাকিব লাগে পাপা লাহে লাহে কোৱাচোন বেলেগে শুনিলে কি বুলি ভাবিব চুপ থাক তই পাপা মই একো ভুল কৰা নাই একো ভুল কৰা নাই পাপা ফাল্টু ঘৰৰ ল'ৰা এটাৰ লগত ঘূৰা ফুৰা কৰি ভাল কাম কৰি আছ ভিখাৰী ঘৰৰ ল'ৰা এটাৰ লগত প্ৰেম কৰিবলৈ আহ চাওক আপুনি সীমা চেৰাই কথা কৈছে বয়সত এজন আপুনি ডাঙৰ মানুহ আৰু লগতে ৰীমাৰ দেউতাক হোৱাৰ কাৰণে মই আপোনাৰ মুখে মুখে কথা ক'বলৈ বেয়া পাইছো নহলে তই কি কৰিবি হা নহলে তই কি কৰিবি তই এতিয়াৰ পৰা এই ৰুমটোতে তই আবদ্ধ হৈ থাকিব লাগিব তোৰ পঢ়া শুনা ফুৰা চকা সকলো বন্ধ সপোনতো যদি কেতিয়াবা তই চিন্তা কৰ এই ৰুমৰ পৰা ওলাই যোৱাৰ তেতিয়াহ'লে মনত ৰাখিবি তোৰ দেউতাৰ নিচিনা বেয়া মানুহ আৰু পৃথিৱীত এজনো নাপাবি কৈ দিলো মনত ৰাখিবি বাবা মা কি হ'ল শুই উঠা নাই যে স্কুললৈ যাবলৈ দেৰি হ'ল হা তোৰ গাটো বেয়া নেকি বাবা নাই বেয়া নহয় মা তোক যে ডক্টৰে সময়মতে ঔষধ খাবলৈ কৈ আছে খাই আছো নাই খাইছো বৰ ভাল পাইছো নহয় তোৰ স্কুললৈ দেৰি হ'ল মোৰ ভাত হ'ল তই যা বুজিছ গা ধুগৈ যা মই গৈ আছো যামা দে হ'ব দে পাপাই বিনা দুখত শ্যামলক অপমান কৰিলে শ্যামলক মইহে জোৰ কৰি মাতি আনিছিলো দুখীয়া হ'ল বুলি শ্যামলৰ সন্মান নাই নেকি শ্যামল এজন ভাল ল'ৰা সি চাগে মোক ভুল বুজি আছে মই তাক ক্ষমা খুজিবই লাগিব
মোক মোবাইলটো দিবাচোন দেউতাৰ হাতত আছে লগ হৈ যা পাপাই মোক নিদিব এতিয়া মই কি কৰিম আগতে ইমানকৈ বুজালো চঞ্চলামীবোৰ বন্ধ কৰ খৰচবোৰ কমা মোৰ কথা শুনিছিলি জানো দেউতাৰ পৰা পইচালে চক কৰিছিলি নহয় এতিয়া মই একো কৰিব নোৱাৰো যা তোমালোকে মোক আৰু কিমান শাস্তি দিয়া কোৱাচোন মই ভুল কৰিছো কিন্তু তাৰ শাস্তিওটো পাইছো এটলিষ্ট মোক মোবাইলটোতো দিয়া এনেকৈ ৰুমত সোমাই মই পাগল হৈ যাম কিন্তু দেউতাৰে প্ৰাইভেটকে পৰীক্ষা দিবলৈ কৈছে নহয় এতিয়া পঢ়াত মন দে এটা ভুল কৰোতে পাপাই মোক কিমান বেয়া পোৱা হৈ গল পাপাই তাৰমানে মোক আগতে এনেই মৰম কৰিছিলে চালো দিয়া ল মা কাইলৈৰ পৰা আমাৰ বিজনেছ আৰম্ভ কৰিম নহয় তুমি অকমান প্ৰসাদৰ যোগাৰ কৰিবা আপুনি তাৰ বজাৰখিনি কৰি দিবচোন হ'ব দিয়া পিছে ফিটা কাটিবলৈ কাক মাতিছা কাকো মাতা নাই ফিটা তোমালোক দুজনেই কাটিবা টকা পইচাৰ কাৰণে চিন্তা কৰিব নালাগে কেৱল মন দি কাম কৰিবা ঠিক আছে হ'ব পাপা মই মোৰ কামক সন্মান কৰিম তোমালোকে চিন্তা নকৰিবা গুড জামাল ক'ত যাও ক'ত যাও স্কুললৈ যাওঁ তহঁত ক'লৈ যাওঁ কিয় তই গম নাপাও নেকি ৰিংকুৱে নতুনকৈ দোকান এখন খুলিছে তাৰে আজি অপেনিং আমি তালৈ যাওঁ কিহৰ দোকান ভাল কনচেপ্ট এটালৈ দোকান এখন আৰম্ভ কৰিছে মানুহৰ প্ৰয়োজনীয় এ টু জেড চব বস্তুৱে পাব তাত আচ্ছা কিয় তোক মতা নাই নাই তাইৰ লগত মোৰ ইমান টাৰ্মছ নাই এই বছৰতে তাই আৰু দুখনমান দোকান খুলিব মানে সৰু শ্বপিং মল বুলি ক'ব পাৰি নগাঁও আৰু মৰিগাঁৱৰ শ্বপিং মল দুখনৰ দায়িত্ব আমাক দুটাকে দিব বিগ কংগ্ৰেচুলেশ্যনছ টু ইউ থেংক ইউ ভালে হ'ব দেচোন আমাৰ সংস্থাপন এটা হ'ব ছোৱালী হৈও তাই ইমান ভাল কাম কৰিছে বহুত ভাল কথা আচ্ছা তহঁত গৈ থাক মোৰ স্কুললৈ দেৰি হ'ব ঠিক আছে আহিছোঁ মা পাপা আজি মোৰ এই সপোনটো সঁচাই পূৰণ হ'ল তোমাৰ চেষ্টাই সাৰ্থক ৰূপ পাইছে ভগৱানে তোমাৰ মংগল কৰক মাইনা থেংক ইউ পাপা তোৰ এই সপোনৰ সফলতাত
আমি গৌৰৱ কৰিছো তই আগবাঢ়ি যা থেংক ইউ মা ভাল লাগিছে বৰ ধুনীয়া ভাল লাগিছে থেংক ইউ আহিছো দেই ঠিক আছে যাব আহিছো দেই থাকা বাই মা বাই পাপা বাই তোমালোক দুয়ো আজিৰ পৰা মোৰ সহযোগী হলা অসমৰ প্ৰত্যেকখন জিলাতে আমি একোখনকৈ ব্ৰাঞ্চ খুলিম নগাঁৱৰ দায়িত্ব তুমি ল'বা আৰু মৰিগাঁৱৰ দায়িত্ব তুমি ল'বা ঠিক আছে থেংক ইউ সো মাচ তুমি যে আমাক বিশ্বাসত ল'লা তোমালোক দুয়ো ভিতৰত বহা মই মাহঁতক মাত দিম ওকে আজি মোৰ মাজনীলৈ খুব বেয়া লাগিছে তাই হয়তো মনত খুব দুখ পাইছে তাইৰ কথা নকবা তাইক মই ইমান মৰম কৰিছিলো পঢ়িব পঠিয়ালো তাই আকৌ সেই দুখীয়া ল'ৰাটোৰ লগত সম্পৰ্ক কৰে সেই বুলি তাইক এনেকৈ জেলৰ কয়দীৰ দৰে ৰাখিব নেকি পাপা মোৰ বিজনেছটো কেনেকুৱা লাগিল মায়ে বাৰু ভালেই পাইছে ভাল পাইছো তোমাক লৈ মই গৌৰৱবোধ কৰিছো এতিয়াৰ পৰা অন্তত এণ্টাৰপ্ৰেনৰ ৰিংকু শইকীয়াৰ পিতৃ বুলি মই ক'ব পাৰিম আৰু তোমাৰ এণ্টাৰপ্ৰেনৰশ্বিপক মই যিমান পাৰো সহায় কৰিম আহো মাইনা ঠিক আছে পাপা ৰবা হ'ব ভগৱানে মংগল কৰক আহো যোৱা ভালকৈ যাবা বাই 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 কি খবৰ ভাল ভাল তোৰ আছো দে ৰীমা অহা নাই নেকি নাই হাও মনটো একেবাৰে ভাল লগা নাই কিয় ৰীমাৰ বাৰ্থডেৰ দিনা মাক দেউতাকহঁত আহিছিল আৰু তাইৰ লগত শ্যামলক দেখা পাই তাইক ঘৰলৈ একেবাৰে লৈ গ'ল এতিয়া পিজিত থাকিবলৈও নিদিয়ে প্ৰাইভেটকৈহে এক্সাম দিবলৈ কৈছে সিদিনা তাইক মই ফোন কৰিছিলো নহয় তাই ফোনটো ৰিচিভ নকৰিলে তাইৰ মোবাইলটো দেউতাকে লগতে ৰাখিছে এতিয়াতো তাইক ঘৰৰ পৰা ওলাবলৈকে নিদিয়ে ইমানখিনি যে হ'ল মই গমেই নাপাওঁ নহয় তইতো মোক অন্তত ক'ব পাৰিলি হয় তইতো মাৰৰ লগত হস্পিটেলত বিজি হৈ আছ কি বুলি নকম বাৰু বাদ দে আন্টিয়ে ভাল পাইছেনে পাইছে আজি ডিচাৰ্জ দিব এতিয়া হস্পিটেললৈ যাওঁ তই ৰীমাৰ খবৰ পালে মোক জনাবিচোন ঠিক আছে জনাম দে কিবা হেল্প লাগিলে জনাবি বাৰু হ'ব দে বাই বাই ফৰ্ম ফিল আপ কৰিব নালাগে মই নপঢ়ো তই আকৌ পৰীক্ষা কিয় নিদিয়া হলি পৰীক্ষা দিবলৈ মন নাই সিমানেই কি কৰে আপুনি কি কৰিছে এইবোৰ আঁতৰি দিয়া তুমি আঁতৰি দিয়া বুলি কৈছো নহয় আঁতৰি দিয়া তুমি নকৰিবচোন জীৱনৰ ৰংবোৰ নদীৰ নিচিনা নদী গৈ সাগৰত পৰে সাগৰে নাজানে তাৰ গভীৰতা জীৱন মানে